নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা আটাৰ বৰফিৰ ৰেচিপি লৈ আহিছোঁ। এই আটাৰ বৰফিটো খাবলৈ একেবাৰে দোকানৰ বৰফিৰ দৰে হয়। এই বৰফিটো কম বস্তুৰে আমি বনাব পাৰিম। এই বস্তুকেইটা ঘৰত সকলোৰে থাকেই। আপোনালোকে এই ৰেচিপিটো আশা কৰিছোঁ ভাল পাব। আপোনালোকে চাই থাককচোন। আটাৰ বৰফি বনাবলৈ মই প্ৰথমতে আটা একাপ ভালদৰে ল' ফ্লেমত ভাজি লওঁ। আপোনালোকে মই কোৱা ধৰণে বনাব। প্ৰতিটো ষ্টেপ আপোনালোকে ভালদৰে চাই যাব। খুব ভাল লগা মিঠা বৰফি এইটো। আমাৰ ঘৰত সকলোৰে ঘৰত আটা থাকেই। ল' ফ্লেমত ভালদৰে আটাখিনি ভাজি ল'ম। এইদৰে মই লৰাই থাকিম। ঘৰত থকা সামগ্ৰীকেইটাৰে এই বৰফিটো হৈ যাব। এই আটাখিনি মই ল' ফ্লেমত এইদৰে 5 মিনিট সময় ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম ৰিফাইন আৰু ঘি একেলগ কৰি মই আধা কাপ লৈছিলোঁ। এচামুচকৈ দি আটাখিনি আৰু মই 5 মিনিট সময় ভালদৰে ভাজি ল'ম। এই বৰফিটো আপোনালোকে যদি আটাখিনি ভালদৰে ভাজি লয়, আপোনালোকে ঘৰত বনোৱা আটাৰ বৰফি বুলি কোনেও ক'ব নোৱাৰিব। আপোনালোকে বনাব, আটাখিনি ভালদৰে ভাজি ল'ব ল' ফ্লেমত। মই বাৰে বাৰে কৈ আছোঁ, আপোনালোকে আটাখিনি ল' ফ্লেমত ভাজিব। মই এচামুচ ৰিফাইন আৰু ঘি ইয়াতে দি দিলোঁ। এতিয়া আৰু এচামুচ দিম। এতিয়া মই ইয়াতে আৰু এচামুচ ঘি আৰু ৰিফাইন দি দিছোঁ। টোটেল মই 3 চামুচ এতিয়ালৈ দি দিছোঁ। এয়া 4 চামুচ দি দিলোঁ। এইদৰে মই ঘি এচামুচকৈ দি ল' ফ্লেমত ভালদৰে আকৌ ভাজি ল'ম। ইয়াত মই আকৌ ৰিফাইন আৰু ঘি 2 চামুচ দিলোঁ আৰু মই এতিয়া নিদিওঁ। এতিয়া মই এইখিনি ল' ফ্লেমত ভালদৰে ভাজি ল'ম। এইদৰে লৰাই থাকিব লাগিব, তলত লাগি ধৰিব নিদিব, নহ'লে মিঠাৰ টেষ্টটো বেয়া লাগিব। তলত লাগি গ'লে এইদৰে মই লৰাই থাকিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এই বৰফিটো আপোনালোকে অকল ঘি, মই ৰিফাইনো দিছোঁ, আপোনালোকে অকল ঘিৰেও বনাব পাৰে আৰু ঘি নাথাকিলে অকল ৰিফাইনৰেও বনাব পাৰে। ঘি দিলে বেছি টেষ্ট হয়। মই আটা কাপ 12 মিনিট সময় ভালদৰে ভাজি ল'লোঁ। শুকানে মই 5 মিনিট সময় ভাজিছিলোঁ। মই ঘি আৰু ৰিফাইন দিয়াৰ পিছত 7 মিনিট সময় এইদৰে ল' ফ্লেমত ভাজি লৈছোঁ। দেখিছেনে, মই কালাৰ চেঞ্জ হ'বলৈ দিয়া নাই। এইদৰে ল' ফ্লেমত আপোনালোকে ভাজিব লাগিব। মই গেছ অফ কৰি দিলোঁ। এতিয়া মই কেৰাহীখনত 2 মিনিট সময় আকৌ এইদৰে লৰাই থাকিম। মই ষ্টীলৰ থাল এখনত আটাখিনি নমাই ল'লোঁ। মই গেছত কেৰাহী এখন দি দিছোঁ উঠাই। ইয়াতে মই দি দিম আধা লিটাৰ গাখীৰ। আধা লিটাৰ দি দিছোঁ। এইখিনি মই ভালদৰে উতলাই ল'ম। গাখীৰখিনি উতলিছে। ইয়াতে দি দিম মই ইলাচি গুড়ি আধা চামুচ,
গাখীৰখিনি মই মিডিয়াম ফ্লেমত উতলাই অলপ ডাঠ কৰি ল'ম। সোৱাদ অনুযায়ী মই ইয়াতে দি দিম চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। মই এয়া ডাঙৰ চামুচেৰে 3 চামুচ দি দিছোঁ। এয়া মোৰ গাখীৰ ডাঠ হৈ আহিছে আৰু 2 মিনিটমান সময় এইদৰে মই উতলাই ল'ম। এয়া চেনিখিনি গাখীৰৰ লগত ভালদৰে গলি গ'ল। এতিয়া মই ইয়াতে দি দিম ফ্ৰেছ মলাই 2 চামুচ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। ল' ফ্লেমত মই আৰু 2 মিনিট সময় এইদৰে গাখীৰ লৰাই থাকিম। এয়া ল' ফ্লেমত মই 2 মিনিট সময় এইদৰে লৰাই থাকিলোঁ। এতিয়া মই ইয়াতে দি দিম ভাজি থৈ দিয়া আটাখিনি। এতিয়া ভালদৰে মই মিহলাই ল'ম। এয়া দেখিছেনে? এইদৰে মই ল' ফ্লেমতে বৰফিটো ইয়াত ৰেডি কৰি ল'ম। এতিয়া মই ইয়াতে দি দিম এয়া আধা কাপ পাউডাৰ গাখীৰ। আপোনালোকে মই কোৱা ধৰণে আটাৰ বৰফিটো বনাই খাবচোন। ভালদৰে এইখিনি ইয়াতে মিক্স কৰি ল'ম। এয়া মোৰ ৰেডি হৈ গ'ল বৰফিৰ কাৰণে। এতিয়া মই এইখিনি গেছ অফ কৰি নমাই ল'ম। এয়া মই গেছ অফ কৰি দিলোঁ। এয়া ষ্টীলৰ থাল এখন লৈছোঁ। ইয়াতে মই বৰফিৰ মিশ্ৰণখিনি এয়া নমাই ল'লোঁ। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই 10 মিনিট সময়ৰ পাছত এয়া উলিয়াই লৈছোঁ। এতিয়া মই আপোনালোকক বৰফিটো কাটি দেখাম। আপোনালোকে ট্ৰাই কৰিব। দোকানৰ বৰফিৰ দৰে হয়। এইদৰে মই পিচ পিচকৈ কাটি ল'ম। আপোনালোকে যেনে শ্বেপত ভাল পায় সেইদৰে কাটি ল'ব পাৰিব। এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। এতিয়া মই ইয়াতে বৰফিৰ এয়া মাজত পিস্তাৰে গাৰ্নিছ কৰি দি দিম। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, নিদিলেও কথা নাই। এয়া মই পিস্তাৰে গাৰ্নিছ কৰি ল'লোঁ। আপোনালোকৰ থাকিলে ল'ব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে? মই ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। আপোনালোকে এইদৰে ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাব। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে অশেষ ধন্যবাদ।